So hello dear students. Next chapter to start koro, that is wave. So first topic one terms silo, terms related to wave. A wave entire chapter to karne capital T bujabo time period jonto oscillations logot same. F bujabo frequency. Our relation to ki hoy frequency is equal to reciprocal of time period. Omega bujabo angular frequency. Relation হয় omega is equal to twice pi by time period জাগা কো লিখিব পাৰো twice pi into f where f is the frequency. Okay, next lambda represents wavelength, v bar represents wave number which is 1 by lambda. K কিয়াতে কয় propagation constant or angular wave number. ঠিক আছে, k is equal to twice pi by lambda. V is the wave velocity which is lambda times of f, that is frequency. Okay, so ekita ami frequently use kori thakim, both frequently use kori thakim. So ekita a formulas kita tumalokor fingertips ot thakibo lage. So yate to a to already janai oscillations opra a to janai. So notun yata thaki jay a term to dorkari term hoy, a to eta dorkari term hoy aru a to eta dorkari term hoy. Wave number to তোমালোকে জানা second year ৰ বহুত পাইছা wave number 1 by lambda. So এই দুটা টার্ম অকমান মনত ৰাখিবা. Okay. Sorry. So next ইয়াতে দুটামান টার্ম চাই লওঁ আৰু এইকেইটা টার্মো মনত ৰাখিব লাগিব. Speed of transverse wave on a stretched string. Speed to কিমান হয়? Speed of the wave is root over T by m, where T is the tension, m to be careful, m is mass per unit length. Okay, mass নহয় একো, mass per unit length. বহুত বুকসক এটো mu বুলেও লিখা থাকে. Next, speed of transverse wave in a solid, that is eta by rho. Eta to হয় modulus of rigidity. ঠিক আছে, g বুলে যোনটো পোৱা modulus of rigidity, or এটোকে shear modulus বুলেও কয়. So modulus of rigidity divided by rho, that is density. Ako longitudinal wave etia. In a solid rod it is y by rho, y মানে Young's modulus or modulus of elasticity বুলিও কয় এটো. ঠিক আছে, এইকিটা মনত ৰাখিবা এই টার্মস কিটা, ডাইরেক্ট কোয়েশ্চন আহে এইকিটা বেসড. ঠিক আছে, সোয়া ট্রান্সভার্স ওয়েভ ইন এ সলিড টু ইটা বাই রো হয় কিন্তু, আৰু longitudinal wave in a solid rod এটো Young's modulus by rho হয়. ঠিক আছে, এই বস্তু কিটা টার্ম কিটা মনত ৰাখিবা, এইকিটা ডাইরেক্ট কোয়েশ্চন আহে এইকিটাৰ বেসড. নেক্সট, স্পিড অফ সাউন্ড ইন এ গ্যাস এটো হয় v equal to root over k iso by rho, that is আইসো বুলে লিখি আছে মানে আইসোথার্মাল কন্ডিশন, এটো নিউটনস ফর্মুলা বুলে কয়. এটোকে আকৌ সলভ কৰিলে এটো আহে. ঠিক আছে, তাতে পি বাই রো. আৰু সেম বস্তুটো যদি কে টু বাল্ক মডুলাসটো আইসোথার্মাল কন্ডিশন নলৈ পেলাই এডিয়াবেটিক কন্ডিশন লওঁ তেতিয়াহ'লে এটোক ল্যাপ্লাস কারেকশন বুলে কয়. এটো হয় গামা টাইমস অফ পি বাই রো হোল রুট আন্ডার. ঠিক আছে, এটো আৰু এটো স্পিড. Generally most of the time আমি এটো ইউজ কৰিম. ওকে, ল্যাপ্লাস কারেকশন তো এটো বেসিক একুরেট হয়. মই থিওরিত না যাও এইবোৰ কি বুজাই আছে কে মই থিওরি এট প্রেজেন্ট এই লেকচারটোত আমি থিওরি নাচাওঁ. ঠিক আছে, দিস ইজ এক্সক্লুসিভলি ফর কম্পিটিটিভ এক্সাম পয়েন্ট অফ ভিউ. নেক্সট, আমি জানো ফর 1 mole of gas মই লিখিব পাৰো PV equal to RT. V ভলিউমক মই লিখিব পাৰো মাস বাই ডেন্সিটি. সো ইয়াতে এনেকে লিখিলো. সো P by rho এক্সপ্রেশন পালো RT by m. m is molecular mass. এটা সোয়া এটো আসলে P by rho. সো ভেলোসিটি টুক মই এনেকেও লিখিব পাৰিম এতিয়া root over gamma RT by m. আৰু যদি ফর দা সেম গ্যাস হলে m to constant হৈ যাব, gamma is constant for same gas, r is universal gas constant. So মই গম পাম velocity is directly proportional to root under of temperature. এটো রিজাল্ট বহুত হেল্পফুল হয়.
নিউমেৰিকেলছ সলভ কৰিবৰ কাৰণে এই ৰিজাল্টটো বহুত ইউজফুল হয় ঠিক আছে এই কণ্ডিশ্যনটোত বহুত ঘূৰাই ঘূৰাই কুৱেশ্যন কৰে কেতিয়াবা মাছটো চেঞ্জ কৰি দিব স্পীডৰ ৰেচিঅ' সুধিব টেম্পাৰেচাৰ চেঞ্জ কৰি দিব স্পীডৰ ৰেচিঅ' সুধিব চ' সেইবিলাক নিউমেৰিকেলছ এইটোৰ পৰাই সলভ হয় চ' অকণমান কেয়াৰফুল ফৰ্মুলাটো লৈ পেলাই এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ফ্ৰিকুৱেঞ্চি ইজ ইণ্ডিপেণ্ডেণ্ট অফ মিডিয়াম চেঞ্জ হ'লে ৱেভৰ ফ্ৰিকুৱেঞ্চি চেঞ্জ নহয় ৱেভৰ ফ্ৰিকুৱেঞ্চি চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰে যোনটো বস্তুৱে ৱেভটো বনাই আছে সিহে ফ্ৰিকুৱেঞ্চিটো ডিচাইড কৰিব মিডিয়াম চেঞ্জ হ'লে ফ্ৰিকুৱেঞ্চি চেঞ্জ নহয় কিন্তু ফ্ৰিকুৱেঞ্চি উইল ৰিমেইন কনষ্টেণ্ট চেঞ্জ কি হয় ৱেভ ভেল'চিটি এণ্ড ৱেভ লেন্থ ঠিক আছে এই ফৰ্মুলাটো আছিলে ৱেভ ভেল'চিটি ভি ইজ ইকুৱেল টু লেমডা টাইমছ অফ এফ ইয়াতে এফটো কনষ্টেণ্ট থাকে এফ যদি কনষ্টেণ্ট ভি আৰু লেমডাৰ চেঞ্জ হ'বই লাগিব ঠিক আছে চ' ভি আৰু লেমডা মিডিয়াম চেঞ্জ হ'লে চেঞ্জ হয় ডেট ইজ ৱেভ লেন্থ এণ্ড ৱেভ ভেল'চিটি চেঞ্জেছ বাট ফ্ৰিকুৱেঞ্চি ৰিমেইনছ কনষ্টেণ্ট নেক্সট এইটো ইকুৱেশ্যন অফ ৱেভ হয় এ চাইন অফ ওমেগা টি মাইনাছ অফ কে এক্স প্লাছ ফাই মাইনাছ ইউজ কৰিম যেতিয়া পজিটিভ এক্স এক্সিছত ৱেভটো গৈ আছে এইটো এক্সিছত যদি ৱেভটো এনেকৈ ট্ৰেভেল কৰি আছে দেন উইল ইউজ দিছ ইকুৱেশ্যন ওমেগা টি মাইনাছ অফ কে এক্স প্লাছ ফাই আৰু যদি ৱেভটো এনেকুৱা নিগেটিভ এক্স এক্সিছৰ পিনে আহি আছে এনেকৈ আহি আছে ইন দ্যাট কেছ আমি এ মাইনাছ কে এক্সৰ জেগাত প্লাছ কে এক্স ল'ম অ'কে ফাইটো আকৌ কি ফাইটোৱে ফেজ ইনিচিয়েল ফেজ বুজায় ফাই ঠিক আছে এইটো চোৱা যদি ৱেভটো ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে ইয়াৰ পৰা মানে অৰিজিনটো যোনটো আছিলে ইয়াৰ পৰা যদি ষ্টাৰ্ট হৈছে ফাই ভেলুটো 0 হ'ব তেতিয়া ইকুৱেশ্যন এইটোৱে থাকিব কিন্তু যদি ৱেভটো এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট নহয় পেলাই এনেকৈ ষ্টাৰ্ট হৈ আছে এইখিনিৰ পৰা ষ্টাৰ্ট হৈ আছে তেতিয়াহ'লে এই ফেজটো π/2 ঠিক আছে ছেম অচিলেশ্যনৰ নিচিনা এনেকৈ অচিলেট কৰি আছে বোলে মানে এইটো মিন পজিশ্যনৰ পৰা মেক্সিমাম পজিশ্যনৰ পৰা আকৌ মিন পজিশ্যন আকৌ মেক্সিমাম পজিশ্যন ইন অপজিট ডাইৰেকশ্যন এনেকৈ অচিলেট হৈ আছে বোলে মানে চ' এইখিনি জেগাত ফেজটো কিমান হ'ব 90 ডিগ্ৰী হ'ব চ' তেতিয়াহ'লে ফাই ভেলু 90 ডিগ্ৰী হৈ যাব ঠিক আছে ইনিচিয়েল ফেজটো একচুৱেলি এক্সপ্ৰেশ্যনটো জেনেৰেল এক্সপ্ৰেশ্যনটো ইনিচিয়েল ফেজটো থাকিব লাগে বাট যাকে জেনেৰেলি সুধিলে কোৱা যায় এই চাইন অফ ওমেগা টি মাইনাছ অফ কে এক্স বুলি কয় ফাইটো আঁতৰাই দিয়ে বাট ফাইটো লাগিব ইয়াতেতো টুইষ্ট আহে ঠিক আছে ফাই ভেলুটোৱে টুইষ্ট হয় ইয়াতে এনেইতো চিম্পল ইকুৱেশ্যনটোত একো নাই যদি ইয়াৰ পৰা ষ্টাৰ্ট হৈ আছে তেতিয়াহ'লে ফাই ভেলু আহি যাব এনেকৈ যদি ষ্টাৰ্ট হৈ আছে ৱেভটো ফাই ভেলু 90 হৈ যাব তেতিয়া ইকুৱেশ্যনটো কছত চেঞ্জ হৈ যাব অ'কে চ' নেক্সট এইটো চোৱা দুটা ৱেভ আছে এটা আছে লঞ্জিটিউডনেল ৱেভ আৰু এটা হয় ট্ৰান্সভাৰ্চ ৱেভ তোমালোকে জানা যদি অচিলেশ্যন ৱেভটো এনেকৈ ৱেভটো এইটো ডাইৰেকশ্যনত আগবাঢ়ি আছে অচিলেশ্যনছটো এনেকৈ আছে চ' যদি অচিলেশ্যনছ আৰু ৱেভৰ ডাইৰেকশ্যনৰ মাজৰ এংগলটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে পাৰ্পেণ্ডিকুলাৰ যদি হয় অচিলেশ্যনছ আৰ পাৰ্পেণ্ডিকুলাৰ টু দ্য ডাইৰেকশ্যন অফ প্ৰপাগেশ্যন অফ ৱেভ উই চে ছাচ এ ৱেভ এজ ট্ৰান্সভাৰ্চ ৱেভ আৰু যদি ৱেভ ভেল'চিটি আৰু অচিলেশ্যনটো ছেম ডাইৰেকশ্যনত থাকে উই চে ইট ইজ লঞ্জিটিউডনেল ৱেভ ঠিক আছে এইটোত কণ্ট্ৰেকশ্যন ৰেয়াৰফেকশ্যন হয় এইটোত ক্ৰেষ্ট আৰু ট্ৰাফ হয় চ' লঞ্জিটিউডনেল ৱেভ পাৰ্টিকেল ভেল'চিটি আৰু লঞ্জিটিউড চব দুটাটো ছেম ডাইৰেকশ্যনতে আছে চ' আনচাৰ উইল বি 0 ডিগ্ৰী অ'কে চিম্পল কুৱেশ্যন এইটো কুৱেশ্যন মই এইটো কাৰণে ইনক্লুড কৰিছোঁ যাতে মই ট্ৰান্সভাৰ্চ ৱেভ আৰু লঞ্জিটিউডনেল ৱেভৰ কথাটো একবাৰ ক'ব পাৰোঁ আই থিংক মষ্ট অফ ইউ ন' দিছ ইজ এ ভেৰি কমন টপিক ইন ৱেভ অ'কে ভেৰি বেচিক টপিক কমন বোলে নকওঁ বেচিক ট্ৰান্সভাৰ্চ ৱেভ এণ্ড লঞ্জিটিউডনেল ৱেভ এইটো চোৱা এই কুৱেশ্যনটো মই এইকাৰণে কৈছোঁ যাতে মই পইণ্টটো তোমালোকক মনত ৰাখিব পাৰোঁ কি ফ্ৰিকুৱেঞ্চি ৰিমেইনছ কনষ্টেণ্ট হুইচ অফ দ্য ফলোইং ৰিমেইনছ কনষ্টেণ্ট ইট ইজ অলৱেজ ফ্ৰিকুৱেঞ্চি ঠিক আছে ফ্ৰিকুৱেঞ্চি সদায় চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিব যোনে ৱেভটো প্ৰডিউচ কৰি আছে মিডিয়ামৰ ওপৰত ডিপেণ্ড নকৰে নেক্সট এইটো হুইচ
with propagation of longitudinal wave through a medium the quantity transmitted is কি quantity transfer হয় matter যায় নেকি কেতিয়াও না যায় wave মানে কি wave only disturbance to লৈ যাব এনেকে disturbance to লৈ যাব ইয়াতে যোনটো disturbance produce কৰিছা এই disturbance to ইয়াৰ পৰা লৈ যাব কিন্তু এই particle টো উঠি পেলাই এখিনলৈকে আহি না যায় ঠিক আছে particle নিজৰ জায়গাতে থাকে wave it is only the disturbance that is move so disturbance মানে এটো energy move কৰে matter কেতিয়াও move নকৰে energy and matter নহব energy matter and momentum নহব because mass যেটা move নকৰে matter মানে mass যদি transfer নহয় তেতলে momentum transfer হ'ব নোৱাৰে because momentum is mass into velocity ঠিক আছে যদি mass transfer নহয় momentum transfer নহয় so answer is only energy okay so next etu so pause kori pohiba question to আজি a first lecture to basics kisman just moi use korim next lecture to pra okoman twist thaka numericals bilak include korim etut basics kisman use korim junto dipla formula kita monot roy aru last or pinole ketaman twist thaka numericals include korim baru so ason etia etu pause kori pohi sailo Boyle's law is obeyed. Etu to nohoy. Etu Newton or bhul asile. Bulk modulus of air oscillates. No, never. Bulk modulus is constant. Density remains constant. Etu ketteo hobo nware. Density will not remain constant. Hoy na pressure change hole density change hobo. Gas or karone. Jodi solid holaten density would have remained constant. But gases or karone density constant no because that's why we say gases are compressible ঠিক আছে compressible incompressible mechanical properties of fluid at পঢ়িছিল so এটো নহয় so there is no heat transfer eto correct eto a Laplace correction asile which is adiabatic boli ami ko adiabatic mane no heat transfer ঠিক আছে so this is the correct option eto so question to plane progressive wave dile eto wave equation to dile On reflection from a denser medium, its amplitude becomes 2/3. Agote amplitude 0.6 asile. Eta new amplitude to 2/3 hoy gol. 2/3 mane 0.4. New amplitude is. Incident wave. The equation of the reflected wave. Reflected wave or kotha koi ase. So reflected wave ot ki hoy? Jeta wave to reflect hoy ahe teta ki hoy so. Suppose etu wave enake goi ase. এই ওয়েভটো ইয়াতে রিফ্লেক্ট হৈ পেলাই ৰিটাৰ্ণ আহিব যেতিয়া ইয়াতে ৰিফ্লেক্ট হৈ পেলাই ৰিটাৰ্ণ আহিব তেতিয়া ই এনেকৈ আহে ৰিফ্লেক্ট হৈ পেলাই ৰিটাৰ্ণ আহোঁতে মানে ফেজটো চেঞ্জ হৈ যায় ইনিচিয়েল ফেজটো এইটো ৱেভ আৰু এইটো ৱেভৰ মাজৰ ফেজ ডিফাৰেন্সটো হৈ যায় 180 ডিগ্ৰী ঠিক আছে ৰিফ্লেকশ্যনৰ এইটোৱে ৰুল হয় একচুৱেলি এই ৰুলটো ফৰ এ rigid boundary bole koy okay maximum time ami rigid boundary pohi asu so yate jeta rigid boundary hit kori sage phase to phi hoy jay 180 degree aru ji hetu etu direction on move kori ase etu direction on move kori ase tetle -kx to etu +kx hoy jabo so equation to amar ki hobo y is equal to 0.4 sin of moi ইয়াতে লিখো 0.4 sin of একবার চাব লাগিব কি আছিল ইকুয়েশনটো পাহৰি গলো sin of twice by t minus of x by 2 so t twice by t plus x by 2 হৈ যাব twice by t plus x by 2 plus 180 degree হৈ যাব ঠিক আছে রিফ্লেক্টেড ওয়েভ টট ফেজ টু 180 ডিগ্ৰী বাঢ়ি যায় সো ইনিশিয়াল ফেজ এটা থাকিব 180 ডিগ্ৰী এটা বাকিখিনি সো এটো sin of এটো 180 plus theta sin of 180 plus theta is minus sin theta হৈ যায় that is minus of 0.4
sin twice pi t plus x by 2. This will be the final expression. ঠিক আছে হেতু কাৰণে কম এই 5 ভ্যালুটো দৰকাৰ হয় ওয়েভ ইকুয়েশন সো আনসারটো চাই লবা কোনটো হ'ব এটো হ'ব The next question to so eto কৈছে displacement to maximum displacement to zero displacement ene oscillation of sosun mean position maximum displacement ako mean position ako maximum displacement in opposite direction eto hoy one time period ইয়াৰ পৰা এনেকে যাব আকৌ এনেকে আহিব আকৌ এনেকে যাব আকৌ এনেকে আহিব this is one time period capital T এতিয়া ইয়াতে কৈ আছে a পৰা mean position লৈ আহোতে a পৰা m লৈকে আহোতে টাইম টু গিভেন আছে 0.17 সেকেন্ডস বুলি সো টোটাল টাইম পিরিয়ড তো কিমান হ'ব যদি এনেকে স্টার্ট হৈ আছে এটো ম্যাক্সিমাম ডিসপ্লেসমেন্ট মিন পজিশন আকৌ ম্যাক্সিমাম ডিসপ্লেসমেন্ট ইন অপোজিট ডাইরেকশন a m minus n minus a মানে ইয়াৰ পৰা ইয়াৰলৈকে যাব ফাৰ্ষ্টতে আকৌ ইয়াৰ পৰা ইয়াৰলৈকে যাব আকৌ ইয়াৰ পৰা ইয়াৰলৈকে আহিব আকৌ ইয়াৰ পৰা ইয়াৰলৈকে আহিব this is one oscillation that is capital T is the time period but ইয়াৰ পৰা ইয়াৰলৈকে আহোতে টাইমটো কিমান লাগিব 1/4 লাগিব that is t by 4 হয় না so small t time required will be capital T by 4 so ইয়াৰ পৰা পাই যাম আমি capital T time period is equal to 4 times of t 4 times of t so this is the time period ওলাই গল time period লগত frequency ওলাব পাৰি upon solving you will get 1.47 hertz eto next question আমি জানো velocity কি হয় v1 is equal to হ'ব root over gamma rt by m ইয়াতে t টো সদায় কেলভিনত ৰাখিব লাগিব এটা 0 ডিগ্ৰী দিছে 0 ডিগ্ৰী সেলসিয়াস মানে t ভ্যালু 273 কেলভিন সাবস্টিটিউট কৰি এটো সলভ কৰি লৈছো 0 কেলভিন তো মই v0 বলে দেখাইছো সো v0 ইকুয়াল টু হ'ব এটো গামা t1 by m আৰু টেম্পারেচাৰ যোনটো ডাবল হৈ গৈছে এটো মই vt বলে কৈছো এই টেম্পারেচাৰটো t2 বলে লিখিছো দুইটাক ডিভাইড কৰি দিছো মই এটো ৰেশিওটো পাইছো t1 ৰ ভ্যালু 273 t2 টো ক্যালকুলেট কৰিব লাগে v0 by vt vt কি হয় টুৱাইস বলে কৈ দিছে কোৱেশ্চনত টুৱাইস অফ সো টুৱাইস v0 বলে লিখিছো বাকি খিনিটো সিম্পল এতিয়া upon solving you will get 1092 kelvin 1092 kelvin এইটোতে বহুত কোৱেশ্চন ঘুৰাই কিন্তু দেই কেতিয়াবা m2 ৰেশিও ওলাব লগা হৈ যাব কেতিয়াবা গামা টো চেঞ্জ কৰি দিব গামা ৰেশিও লৈ লব লগা হ'ব কেতিয়াবা গামা m both will be changed okay temperature এটো এই এক্সপ্রেশন কিটাত নিউমেৰিকেলস টুইস্ট কৰে মানে খুদে টুইস্ট নহয় কিন্তু সিম্পল হয় এই ফৰ্মুলা কিটাৰ পৰা সিম্পল হয় ওলাব পাৰি এটো চোৱা ইয়াতে কৈ আছে পজ কৰি প্লা পঢ়ি লবা মই যেতে এটো চোৱা বুলে কও কোৱেশ্চনটো ইয়াতে কৈ আছে 350 মিটাৰ পাৰ সেকেন্ড এটো ওয়েভ ভেলোসিটি ওয়ার্ম এয়ারত মানে এটো এটা মিডিয়াম এটো মিডিয়ামত ওয়েভ ভেলোসিটি ইমান আৰু ব্ৰাছ এটো এটা বেলেগ মিডিয়াম এটোত ওয়েভ ভেলোসিটি ইমান ঠিক আছে এটা কৰি আছে wavelength of a 700 frequency দিছে acoustic wave as it enters brass from warm air পৰা ব্ৰাছত যাওতে ইয়াৰ wavelength টো কি হ'ব এটো কৰিছে সো আমি জানো v is equal to lambda f হয় f2 যদি কনস্ট্যান্ট হয় v1 by v2 is equal to lambda 1 by lambda 2 হৈ যাব এটো ৰিলেচন ইউজ হ'ব সো কেনেকৈ সলভ হৈছে warm air ৰ কাৰণে লিখিছো v1 is equal to lambda 1 f1 ব্ৰাছৰ কাৰণে লিখিছো v2 equal to lambda 2 f2 দুইটা ডিভাইড কৰি দিছো যেহেতু f1 equal to f2 frequency remains constant এটো ৰেশিও হৈ যাব এটা v1 আৰু v2 ভ্যালু সাবস্টিটিউট কৰা v1 350 দিয়া আছে আৰু v2 3500 দিয়া আছে upon solving you will get 1/10 মানে lambda 1 by lambda 2 equal to 1/10 lambda 1 to warm air lambda 2 to brass মানে brassot the wavelength becomes 10 times
হয় নহয় এইটো এক্সপ্ৰেছনৰ পৰা এইটোৱে গম পালোঁ এইটো এনে দি দিলে এই কুৱেশ্যনটোত 700 হাৰ্টছ এইটো কনফিউজ কৰিবৰ কাৰণে দি দিলে চ' আনচাৰটো হ'ব ইনক্ৰিজেছ বাই ফেক্টৰ অফ 10 ঠিক আছে নেক্সট এইটো চোৱা whose crests are 100 meter apart. So distance between two crests is called as lambda, wavelength. So here lambda given as 100 meter bole. Our wave velocity given as 25 meter per second bole. এতিয়া কৈছে কি এই ওয়েভটো যেটা আহি থাকিব এই বোটখনত এনেকে ওপৰতল হৈ থাকিব ওয়েভটো যেটা থাকিব সো মানে এতিয়া খুদি আছে 1 সেকেন্ডত কেবাৰ হ'ব that is its time period হয় না এই কোৱেশ্চনটো টুইষ্ট কোৱেশ্চনটো ঘুৰাইছে নে কোৱেশ্চনটো বহুত সিম্পল হয় মানে টাইম পিৰিয়ড কৰি আছে ইনডাইৰেক্টলি এই কোৱেশ্চনটো কিমান বাৰ উঠিব কিমান দেৰি পিছত উঠিব ঠিক আছে কিমান দেৰি পিছত বোটখন আকৌ উঠিব সো এভৰি টাইম ক্ৰেষ্ট পাব এটো ক্ৰেষ্টৰ পৰা এটো ক্ৰেষ্টলৈকে টু ওৱান টাইম পিৰিয়ড হয় না সো হে টাইম পিৰিয়ডটো ওলাব লাগে এই ইকুৱেশ্যন ইউজ কৰা v ইকুৱেল টু lambda f ক্যালকুলেট কৰা f for reciprocal time period so time period is 4 seconds simple problem next that is what it would given us a frequency value dia ase 384 और velocity dia ase 352 eto jodi solve kora v is equal to lambda f hoy you'll get lambda is equal to v by f v value dia ase 352 divided by f or value dia ase 384 352 384 eto dia ase ei value gita eta khudi ase how far sound has traversed while fork completes 36 vibration eta vibration of wave to kiman agbahe eta vibration complete mane ki eta vibration mane etue bujai ase eta vibration eta vibration mane ekhine kiman lambda eta vibration of wave to kiman agbahe lambda so 36 ta vibration of kiman agbahibo 36 times lambda you have calculated all lambda so lambda to kiman asile 36 into lambda value to asile 352 divided by 384 so upon solving you will get 33 meter ঠিক আছে এটো সলভ কৰিলে 33 মিটাৰ পাবা ওকে সো এটো ভিডিওৰ ইমানতে থওঁ নেক্সট ভিডিওত আকৌ ডিসকাস কৰিম ওয়েভছৰ ওপৰত সো থ্যাংক ইউ